আজি আমাৰ এটা বছৰ সম্পূৰ্ণ কৰিলোঁ। যোৱা বছৰ এই আজিৰ দিনটোতে মানুহজনীক পলুৱাই লৈ আহিলোঁ আৰু আজি এটা বছৰ সম্পূৰ্ণ এনেই অনুষ্ঠুপীয়াকৈ আয়োজন কৰিছোঁ ঘৰতে। আমাৰ ভণ্টীয়ে কেক এটা দিছে আৰু এইটো কোনে দিয়েতো তই নাতো এই মই নাতো নিয়ে অঁ ভণ্টীয়ে কেক এটা দিছে আৰু মায়ে এটা কেক দিছে। সকলোৰে মিলি সৰুকৈ পাৰ্টিটো এটা আয়োজন কৰিছোঁ, তাকেই আপোনালোকক দেখুৱালোঁ। ধন্যবাদ আৰু যাতে বছৰ বছৰ এনেকৈ পাৰ কৰিব পাৰোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। চকুৰ প্ৰচাৰতে এটা বছৰ কেনেকৈ পাৰ হৈ গ'ল গমকে নাপালোঁ। আৰু যি কি নহওক এই সকলোখিনি ভণ্টিয়ে কৰিছে। মই যিহেতু গাঁৱৰ ঘৰত আছোঁহি আৰু গাঁৱৰ ঘৰত ভণ্টিয়ে মনে মনে ওলাই গৈ এইখিনি ডেক'ৰেশ্যন কৰিছে। প্ৰথমতে তাইক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মাক ধন্যবাদ জনাইছোঁ এই কেকটোৰ কাৰণে আৰু ভণ্টিক জনাইছোঁ এইখিনি গোটেইখিনি আয়োজনৰ কাৰণে। মই যিহেতু গাঁৱৰ ঘৰত আছোঁ গতিকে বহুত বেছি মানুহ মতা নাই। মোৰ যিকেইজন মানুহে মোক লগৰে মোক ছোৱালী অনাৰ সময়ত সহায় কৰি দিছিল তেওঁলোকক মাতিছোঁ, তেওঁলোকৰ লগত এসাঁজ ভাত খাম বুলি ভাবিছোঁ একেলগে। এতিয়া কেক কটা পৰ্ব সামৰণি মাৰি দুখনমান চেলফি উঠিলোঁ। তাৰপাছত মানুহজনীক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সদায় এনেকৈ ছাপোৰ্ট আৰু মৰম কৰি যাবা।